মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভয় খাইছে যে ২৬ত উজনি অসমত সকলো জাতি জনগোষ্ঠীয়ে তেওঁক যেতিয়া লগ এৰিছে, এতিয়া তেওঁক মিয়াৰ ডকাইত চোৰকেইটা লগা হ'ল। কিন্তু মোক জীৱনতে নাশ কৰিব খোজা সেই ডকাইত চোৰ ৰেপিষ্ট যিকেইটা আপোনাৰ জেলৰ পৰা ওলাই আহিছে সেইকেইটা এতিয়াও ঘূৰি ফুৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিকোনো প্ৰকাৰে মোৰ মুভমেণ্টটো ৰেষ্ট্ৰিক্ট কৰিবলৈ বিচাৰিছে, যাতে মানুহৰ ওচৰলৈ যাব নোৱাৰো, তেওঁৰ কথাবিলাক ক'ব নোৱাৰো। USTMৰ মালিকক অবৈধভাৱে মিছা কেছ দি তেওঁক এৰেষ্ট কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল আৰক্ষীৰে দ্বাৰাই বৈতৰণি পাৰ হ'বলৈ বিচাৰিছে। থকা সৃজনগ্ৰাম আমাৰ দুবি লোকসভা সমষ্টি স্বৰ পৰিষদৰ এখন সভালৈ আহিছিলোঁ। সেই সভাখনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সভাখন কৰিবলৈ অনুমতি নিদিলে, কিন্তু তাৰ স্থানীয় ৰাইজে লোকৰ আমাৰ কংগ্ৰেছৰ মানুহৰ মাটিত ডাঙৰ এখন সভা পাতিলে। স্বৰ অঞ্চলৰ বহু লোক তালৈ আহিলে, লগত আমি একেলগে ইফতাৰ কৰিলোঁ, আমাৰ বিধায়কো থাকিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিকোনো প্ৰকাৰে মোৰ মুভমেণ্টটো ৰেষ্ট্ৰিক্ট কৰিবলৈ বিচাৰিছে, যাতে মানুহৰ ওচৰলৈ যাব নোৱাৰো, তেওঁৰ কথাবিলাক ক'ব নোৱাৰো। ঠিক একেদৰে বিভিন্নজনৰ মুখ বন্ধ কৰিবলৈ খুজিছে। সংবাদ জগতৰ এজন উজ্জ্বল নক্ষত্ৰ, বহু কষ্ট কৰি প্ৰতিষ্ঠা লাভ কৰি সংবাদৰ বা বাতৰিবিলাক গোটেই অসমত প্ৰকাশ কৰাত আগ্ৰণী ভূমিকা লোৱা জয়ন্ত বৰুৱা ডাঙৰীয়াকো বিধানসভাৰ মজিয়াত অসাংবিধানিকভাৱে বিভিন্ন ধৰণে সমালোচনা কৰিছে। USTMৰ মালিকক অবৈধভাৱে মিছা কেছ দি তেওঁক এৰেষ্ট কৰিছে। আজি আমাৰ এটা ল'ৰা এজন MLAক বোলে কিবা এটা কোৱাৰ কাৰণে ঘৰৰ পৰা চুচুৰাই আনিছে। কিন্তু মোক জীৱনতে নাশ কৰিব খোজা সেই ডকাইত চোৰ ৰেপিষ্ট যিকেইটা আপোনাৰ জেলৰ পৰা ওলাই আহিছে সেইকেইটা এতিয়াও ঘূৰি ফুৰিছে, তাৰ কোনো আপোনাৰ বিচাৰ নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভয় খাইছে যে ২৬ত উজনি অসমত সকলো জাতি জনগোষ্ঠীয়ে তেওঁক যেতিয়া লগ এৰিছে, এতিয়া তেওঁক মিয়াৰ ডকাইত চোৰকেইটা লগা হ'ল। মিয়া ডকাইত চোৰৰ যোগেদি মোকো গতিৰোধ কৰিব বিচাৰিছে। আনকি পোছাকত থকা পুলিচৰ আৰক্ষী বিভাগকো আপোনাৰ টানা আজোৰা কৰি লাঞ্ছনা কৰিছে, অপমানিত কৰিছে। গুজৰি গুমৰি আছে আমাৰ আৰক্ষীৰ যিবিলাক আমাৰ আভিজাত্য থকা, যাৰ সন্মান আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল আৰক্ষীৰে দ্বাৰাই বৈতৰণি পাৰ হ'বলৈ বিচাৰিছে। গোটেই মানুহৰ এতিয়া বিতৃষ্ণা লগা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰুকাৰ্যবিলাক, আৰু সেইকাৰণে এতিয়া তেওঁ যি প্ৰতিটো ক্ষেত্ৰতে ভুল কৰা আৰম্ভ কৰিছে, আৰু মানুহৰ চকুত এই কথাবিলাক ধৰা পৰিছে। জয়ন্ত বৰুৱা ডাঙৰীয়াক যি ধৰণেৰে তেওঁ সমালোচনা কৰিছে, এই কথাবিলাক মই ভাবোঁ যে সংবাদ জগতৰ সকলো লোকে এই ক্ষেত্ৰত প্ৰতিবাদ কৰা উচিত, কিন্তু যিদৰে কৰিব লাগিছিল মোৰ চকুত পৰা নাই। মই ভাবোঁ যে এইটো এটা জনবিস্ফোৰণ হোৱাৰ প্ৰয়োজন। আমাৰ এতিয়া লোকসভা চলি আছে, ৰমজানো চলি আছে। ৫ তাৰিখৰ পিছত আমি গাঁৱে যাম, আমি বিভিন্ন ঠাইত যাম, জনমত গঠন কৰিম। আৰু এনেধৰণৰ বিশেষকৈ জয়ন্ত বৰুৱা ডাঙৰীয়াক যিদৰে সমালোচনা কৰি সকলোৰে মুখ বন্ধ কৰিব খুজিছে, চতুৰ্থ স্তম্ভক যিদৰে তেওঁলোকে কণ্ঠৰোধ কৰিব বিচাৰিছে, তাৰ বিৰুদ্ধে ৰাইজক সজাগ কৰি হাজাৰ হাজাৰ লাখ লাখ মানুহ ৰখি আছে যে কোনদিনা নিৰ্বাচন ঘোষণা হয় বা কোনদিনা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজপথত আমি নামিব পাৰোঁ। সেই কথাবিলাক আজি আপোনালোকৰ সকলোৰে মুখে মুখে। সেইকাৰণে আজি অহাৰ পথত মই মোৰ লোকসভা সমষ্টিৰ অন্তৰ্গত জনিয়া সমষ্টিৰ কেইবাঠাইতো, হয়তো চেঙা সমষ্টিৰ কেইবাঠাইতো মই ৰখি মই দলীয় কৰ্মীসকলক লগ ধৰোঁ। এইখিনিত মোক সংগ দিয়ে আমাৰ বিধায়ক আব্দুল বাটেম খণ্ডকাৰে। আগন্তুক পঞ্চায়ত নিৰ্বাচনত সমস্যাটো হৈছে আপোনালোকৰ কেনেকে জানিলে সমস্যাটো আহিছে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনাউন্সে নকৰে দেখোন, ভয়তে গম পাম। ডাঙৰীয়াই কৈ আছে বিহুৰ মাজতে নিৰ্বাচন অনুষ্ঠিত হ'ব। কেতিয়া কৰিব তেওঁ? এইটোতো নিৰ্বাচন কৰিব লাগিছিল কেতিয়া? যেনেকে বিধায়কৰ এখন চৰকাৰৰ 5 বছৰীয়া, লোকসভাৰ এখন কেন্দ্ৰীয় চৰকাৰৰ 5 বছৰীয়া, ঠিক তেনেকে এইটো লোকেল চেল্ফ গভৰ্ণমেণ্ট, এইটো সাংবিধানিক এটা ব্যৱস্থা। পঞ্চায়তৰ 5 বছৰ, এতিয়া 5 বছৰ আজি 1 বছৰ আগতে উকলি গ'ল। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন ভেকু ভাওনা দি নিজে কেছ লগাই, নিজে মোকৰ্দমা লগাই, নিজে কিবা কিবি কৰি পিছুৱাই আছে। কাৰণ তেওঁ গম পাইছে যে যদি নিৰ্ভীকভাৱে ইলেকশ্যন হয় তেওঁৰ লগত মানুহ নাই, আৰু সেইকাৰণে এতিয়া ৱাৰ্ড মেম্বাৰটোকো চিম্বল দি খেলিবলৈ তেওঁ ভয় খাইছে। পুলিচ দুটা ফেচ কিয় কৰিছে? ইয়াৰ পুলিচ তালৈ নিব, তাৰ পুলিচ আনিব, অকমাত্ৰ পুলিচ সাৰথি। কিন্তু যেতিয়া নিৰ্বাচনৰ ঘোষণা কৰিব আপোনাৰ বিধানসভা, সেইটা সকলো পুলিচ আপোনাৰ অফিচাৰ সকলো ৰখি আছে যে কোন দিনা ঘোষণা কৰে, আৰু সেইদিনাৰ পাছত বিস্ফোৰণ হ'ব। আৰু 5 বছৰ মানুহে তেওঁৰ
এই জ্বালা যন্ত্ৰণা সহিব নোৱাৰিব। ৰিতম সিঙক গ্ৰেপ্তাৰৰ সম্পৰ্কে কি ক'ব? সেইটোৱে ক'লো যে বিভিন্ন প্ৰকাৰে গৌৰৱ গগৈৰ সন্মুখৰ পৰা টানি আজৰি লৈ গৈছে কংগ্ৰেছৰ আৰু মোক যিকেইটাই মাৰিছে মোক যিকেইটা আপোনাৰ মাৰি পেলাব বিচাৰিছে, যিকেইটা ৰেপিষ্ট, যিকেইটা গুণ্ডা, যিকেইটা আপোনাৰ জেলৰ পৰা ওলোৱা আসামী, সেইকেইটাক আপোনাৰ একো নকৰে, কাৰণ সেইকেইটা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা মতে কৰিছে নিশ্চয়, নহলে কিয় নকৰিব। এনেকে ব্ৰিটিছে আমাক পাৰা নাই, আলফাই আমাক পাৰা নাই, এই হিমন্ত বিশ্ব শৰ্মাই পাৰিব নেকি? এই 2টা দিন আপোনাৰ অকণমান হুলস্থুল কৰি ৰাইজেতো আলফাৰ ভয়তো ঘৰৰ ভিতৰত সোমাই আছিল। 91 চনত যেতিয়া ৰায় দিবলৈ হ'ল, গোটেইখিনিয়ে দেখোন কংগ্ৰেছকে ৰায় দিলে। গতিকে আলফাৰূপী এই ধৰণৰ কথা বতৰাবিলাকত নিশ্চয় সময়লৈ বাট চাই আছে ৰাইজে। থেংক ইউ।